ধিং এক্সপ্ৰেছ হিমা দাস অসুস্থ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসুস্থ হৈ পৰিছে আমাৰ সকলোৰে প্ৰিয় তথা মৰমৰ খেলুৱৈগৰাকী। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ধিং এক্সপ্ৰেছ হিমা দাস। ৩ দিন ধৰি জ্বৰ আৰু কাহত ভুগি আছিল খেলুৱৈগৰাকীয়ে। বৰ্তমান চিন্তাৰ একো কাৰণ নাই বুলি কৈছে ডক্টৰে। আমি তেখেতৰ ঘৰৰ মানে যিখিনি গম পাইছোঁ যে লাষ্ট 3 দিনৰ পৰা তেওঁৰ জ্বৰ আৰু কাহত ভুগিছিলে। গতিকে বিশেষ চিন্তা কৰিবলগীয়া একো নাই, কিন্তু তেওঁ একচুৱেলি জ্বৰ খুব বেছি হোৱাৰ কাৰণে অকণমান উইক হৈছে। আৰু উইক হোৱাৰ কাৰণে আমি একচুৱেলি আমাৰ হস্পিটেলৰ আমাৰ ডক্টৰ ভৱানেশ্বৰ কগলি ছাৰ লগতে ডক্টৰ স্মিতা মিত্ৰী আৰু অন্য চিকিৎসকৰ আণ্ডাৰত ট্ৰিটমেণ্ট কৰি আমি এডমিট কৰিছোঁ। আজি আমি হয়তো তেওঁক ACU-তে আমি ৰাখিম। আৰু বাকী গোটেইখিনি তেওঁ আমি যিখিনি দৰকাৰী মানে ইনভেষ্টিগেশ্যন সেইখিনি কৰিছোঁ। বাকী ৰিপৰ্ট অহাৰ পিছতহে আপোনালোকক আমি পৰৱৰ্তী সময়ত অহাকালি আমি বিশেষ জনাব পাৰিম। আমি এইখিনিয়ে মই ক'বলৈ লৈছোঁ যে সকলোকে বিশেষ চিন্তাৰ কাৰণে